আচলতে ভুল তোৰো আছে। মোৰ ভুল আছে? আছে। দুহিতাই যদি তোক ভাল নাপাওঁ বুলি কৈছিল আৰু অন্তৰাক বিয়া পাতিব কৈছিল তেতিয়াহ'লে তাইৰ কথাষাৰ তই চিৰিয়াছলি ল'ব লাগিছিল। কি? আৰু লগে লগে এই বিয়াখন কেনচেল কৰি দিব লাগিছিল। মোৰ লগত যি হ'ল তাৰপিছত আৰু এই কথাবোৰে চাগৈ মোক কেতিয়াও হ'ব নিদিব। চকু বন্ধ কৰিলেও দেখোন সেই অভিভপ্ত বিয়াখনৰ কথাহে মনলৈ আহে। মা, তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে। আকৌ কি কথা আছে? একচুৱেলি তোমাৰ লগত নহয়। তেন্তে কাৰ লগত? তোমাৰ আৰু দেউতাৰ দুইজনৰ লগত। কি? মই দেউতাক মাতি দিমগৈ। তুমি নালাগে মা, তুমি বহা, মই মাতি আনিছো। হঠাতে আজি ইয়াৰ আকৌ কি হ'ল? কাৰ নামৰ সেন্দুৰ ল'ব ওলাইছ অন্তৰা? মা তুমি শিৰত সেন্দুৰকণ ল'লে তই অনুৰাগৰ পত্নী হৈ নাযাও। মা, অনুৰাগৰ তই পত্নী হোৱা হ'লে সিটোক অকলে এনেকৈ এইখন ঘৰ এৰি থৈ নগ'লহেঁতেন। কি? অনুৰাগে এটা ফোন কৰি তই কেনে আছ খবৰ ল'লেনে? নাই লোৱা। আৰু ল'বনো কিয়? সিটো তোক নিজৰ বুলি ভাবিবও লাগিব। মা, মই অনুৰাগৰ ৱাইফ হয়। অনুৰাগে বাৰু মোক কিয় নিজৰ বুলি নাভাবিব? সি তোক জানো কেতিয়াবা বিয়া পাতিম বুলি কৈছে? জোৰ জবৰদস্তি আৰু ভয় ভাবুকি দেখুৱাই বিয়া হবি তই, আৰু তাৰ পাছত তই নিজকে অনুৰাগৰ পত্নী বুলি দেখুৱাবলৈও যাবি। মা, নতুন বোৱাৰীৰ দৰে চাদৰ মেখেলা পিন্ধি শিৰত অনুৰাগৰ নামৰ সেন্দুৰকণ ল'লে তই অনুৰাগৰ পত্নী হৈ নাযাও অন্তৰা। কাৰণ সেই অধিকাৰ হয়তো অনুৰাগে তোক কোনো দিন দিব নোৱাৰিব। সেয়া দেউতাৰো আহিছে। বিকি, কিয় মাতিছিলি মোক? প্ৰথমে তুমি বহি লোৱাচোন। বহা। বাৰু বহিছো দে। কি কথা আছিল তোৰ? মানে তোমালোকৰ ডিচিশ্যনটোত মই এগ্ৰী কৰিছোঁ। কোনটো ডিচিশ্যন? তোমালোকে মোক বিয়া পাতি দিয়াৰ ডিচিশ্যনটোত। কি? দেউতা। তাৰমানে তই বিয়া পাতিবি? পাতিম মা। বিকি, বিকি, তই সঁচাই কৈছতো? তই আমাক বিভ্ৰান্ত কৰা নাইতো? নাই কৰা মা, মই সঁচাই বিয়া পাতিব খুজিছোঁ। কি? মই বিয়া পাতিম মা। মই অফিচলৈ যাওঁ। অফিচলৈ? অফিচলৈ কিয়? ভণ্টিও ঘৰলৈ গ'ল। অনুৰাগৰ ৰুমৰ ভিতৰতে সোমাই আছে। আপুনি অফিচলৈ গুচি গ'লে ঘৰখন একেবাৰে খালী খালী লাগিব। কি? মনটো একেবাৰে ভাল লগা নাই। অলপ বহকচোন, কথাকে পাতো। মই অফিচৰ পৰা যিমান পাৰোঁ সোনকালে আহিম দে। কিন্তু তাৰপিছত মই তোমাক অলপ বাহিৰলৈ উলিয়াই লৈ যাম। এতিয়া কিন্তু তুমি বনবাৰী নাথাকিবা। যি হ'ব লগা আছিল হৈ গ'ল বুলি ধৰি লোৱা। মই আহোঁ দিয়া। ঠিক আছে। তোৰ মুখৰ পৰা এইষাৰ কথা শুনিবৰ বাবে মই বাট চাই আছিলো বিকি। মা, কিন্তু তোক মৰমেৰে বুজালো, খঙেৰে বুজালো, কিন্তু তই বুজিয়ে নাপাৱ। তই তোমাৰক বাৰে বাৰে নিৰাশ কৰিলি, লগতে মোকো। জানো, কিন্তু কি কৰিম কোৱা? সেই সময়ত মোৰ বিয়া পাতিবলৈ একেবাৰে মন নাছিল। কিয়? বাৰ কাৰণে। বাবলিৰ কাৰণে? মা। কিন্তু তাৰ কাৰণ কি? বাৰ মেৰিড লাইফৰ প্ৰব্লেমবোৰ দেখি মোৰ বিয়া পতাৰ ইণ্টাৰেষ্টটো কমি গৈছিল। তাৰ পাছত তোৰ মনটো সলনি হ'ল কেনেকৈ? আন মেৰিড কাপোলবোৰ দেখি, তোমালোক দুজনৰ কথা ভাবি তেতিয়া বুজিলোঁ যে বিয়াই সকলোৰে জীৱন ধ্বংস নকৰে, আৰু জীৱনত কিছুমান সময়ত লাইফ পাৰ্টনাৰৰ প্ৰয়োজন হয়। সেইকাৰণে মই বিয়া পতাৰ ডিচিশ্যন ল'লোঁ। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।